Hi, myself Chinarul. You are watching PCB আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব করুন। আমি ইয়াত লিখিছো কি মানুহৰ পৰিপুষ্টি। এটা জীৱন প্ৰক্ৰিয়াৰ কি সেকেন্ড পার্ট হয়। তো জনজনে ফার্স্ট পার্ট দেখা নাই দেখি লব পাৰা আছে ভিডিওত আমাৰ কি প্লেলিস্টত যাই কিনে চেক কৰি কিনে তাত আমাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰ নাম লিখা আছে তাৰ পৰা ফার্স্ট পার্টটো দেখি লব পাৰি। তো আমি আজি সেকেন্ড পার্ট পঢ়িম কি মানুহৰ পৰিপুষ্টি। তো মানুহৰ দেহত কেনেকৈ পৰিপুষ্টি হয় পৰিপুষ্টিৰ বিষয়ে আমি পঢ়িছো যে আমাৰ কি হয় খাদ্য গ্ৰহণ কৰা প্ৰক্ৰিয়া যেটো আছিল তাক আমি কৈছিলো পৰিপুষ্টি বুলি কৈছিলো। এতিয়া মানুহৰ পৰিপুষ্টি কেনেকৈ হয় তো মানুহৰ পৰিপুষ্টি হোৱাৰ কাৰণে কি আমাৰ এটা মানুহৰ পাচন তন্ত্ৰ থাকে। তো আমি এইখিনি লিখিছো কি এইটো আমাৰ কি হয় মানুহৰ পাচন তন্ত্ৰ। এতিয়া পাচন তন্ত্ৰ মানে কি পাচন তন্ত্ৰ মানে কি আমাৰ তো ফাৰ্স্ট আমাক জানিব লাগিব পাচন কি। সো আমি এক পাচন লিখিছো যে শক্তি যোগান ধৰা পৰিপুষ্টিৰ সৰলীকৰণ প্ৰক্ৰিয়াক পাচন বলে। মানে যিবিলাক পুষ্টি আমাক কি শক্তি যোগান ধৰিব সেই পুষ্টিবিলাক আমাৰ ভাঙি মানে হৰল মানে সৰু সৰু টুকুৰা বনা প্ৰক্ৰিয়াকে আমি কি কওঁ পাচন বুলি কওঁ। ইয়াত আমি সিম্পল ডেফিনিশন এটা দি দিছো যে শক্তি যোগান ধৰা পৰিপুষ্টিৰ সৰলীকৰণ প্ৰক্ৰিয়াক পাচন বলে। আসলতে এই পাচনত কি হয় আমি কলো যে পৰিপুষ্টিবিলাক মানে ডাঙৰ যিবিলাক পুষ্টি থাকিব সেইবিলাক ভাঙি কি সৰু হ'ব, কিন্তু কোনবিলাক পুষ্টি ভাঙি আমাৰ সৰু হ'ব। ইয়াত আমি বক্সৰ ভিতৰত লিখিছো মানে পাচনত আমাৰ তিনটা পৰিঘটনা হ'ব, তিনটা বস্তু হ'ব প্ৰধানত। প্ৰথমতে আমাৰ কি হয় কাৰ্বহাইড্ৰেটক আমি কি কওঁ শ্বেতসাৰ বুলি কওঁ। তো কাৰ্বহাইড্ৰেট ভাঙি কি হ'ব আমাৰ গ্লুকোজ, প্ৰটিনটো ভাঙি কি হ'ব আমাৰ এমিনো এসিড, আৰু ফেট বা চৰ্বিটো ভাঙি কি হ'ব আমাৰ ফেটি এসিড বা আমি কি বুলি ক'ব পাৰি গ্লিচাৰল বুলি ক'ব পাৰি। মানে এই তিনটা ঘটনা কি হ'ব আমাৰ পাচনত হ'ব। প্ৰথমতে কাৰ্বহাইড্ৰেটৰ পৰা কি গ্লুকোজ, প্ৰটিনৰ পৰা কি এমিনো এসিড, আৰু ফেট বা চৰ্বিৰ পৰা কি সৃষ্টি হ'ব ফেটি এসিড বা গ্লিচাৰল। কিন্তু এইখিনি বস্তু আমি ইয়াৰ ডিটেইলছ ডিসকাস কৰিম কেনেকৈ আমাৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। সো পাচন তন্ত্ৰ আমাৰ এইটো। তো আমি ইয়াত লিখিছো কি মুখ গহ্বৰ, আমি লিখিছো কি মুখ গহ্বৰ আমাৰ যেটো মুখ থাকে ভাকেল কেভিটি বুলি আমি কওঁ ইংলিছত। এই মুখ গহ্বৰ আমাৰ কি থাকে মুখ থাকে যেটোৰ হয় আমি খাদ্য বস্তু খাওঁ। এই মুখত কি থাকে আমাৰ দাঁত থাকে। দাঁতৰ কাম কি তো যেতিয়া আমি খাদ্য বস্তু মুখত লওঁ যিকোনো খাদ্য বস্তু আমি পুষ্টি লৈ আছো মুখত, তো প্ৰথমে কি কৰে আমাৰ দাঁতে খাদ্যৰ মিশ্ৰণ ঘটায়। মানে দাঁতে কি কৰে আমাৰ খাদ্য বস্তুক মানে সবাই কি কৰে আমাৰ ইয়াৰ মিশ্ৰণ ঘটায় মানে সৰু টুকুৰালৈ পৰিৱৰ্তন কৰে। তো তাৰ পিছত এই সৰু টুকুৰা যে আমাৰ পৰিৱৰ্তন হয় তো ইয়াত আমাৰ কি মুখৰ ভিতৰত আকৌ কি থাকে লালটি গ্ৰন্থি বা আমি কি কওঁ স্লাইভাৰী গ্ৰন্থি বুলি ক'ব পাৰি। এই লালটি গ্ৰন্থিৰ পৰা আমাৰ এক ধৰণৰ কি হয় লালটি নিঃসৰণ হয় বা স্লাইভা বুলি আমি ক'ব পাৰি। তো লালটি গ্ৰন্থিৰ পৰা কি সৃষ্টি হৈছে আমাৰ লালটি। এই লালটিৰ পৰা আমাৰ এক ধৰণৰ এনজাইম বা উৎসেচক সৃষ্টি হয় যাক আমি কওঁ লালটি এমাইলেজ। আৰু এই লালটি এমাইলেজে কি কৰে আমাৰ আমি যে কৈছো যে কাৰ্বহাইড্ৰেটৰ পৰা কি হয় গ্লুকোজ, এই কাৰ্বহাইড্ৰেট ভাঙি গ্লুকোজ সৃষ্টি কৰে। তো আমি কি পালো যে কাৰ্বহাইড্ৰেট ক'ত আমাৰ পাচন হৈ আছে মুখৰ ভিতৰতে হৈ আছে। কাৰণ মুখত প্ৰথমে কি আমাৰ খাদ্য বস্তু লোৱাৰ লগে লগে দাঁতে এইবিলাক ভাঙি আমাক কি মিশ্ৰণ কৰাব। মিশ্ৰণ কৰাৰ পাছত মুখৰ ভিতৰত থকা লালটি গ্ৰন্থি বা ইয়াক আমি স্লাইভাৰী গ্ৰন্থি বুলি কওঁ। এই স্লাইভাৰী গ্ৰন্থিৰ পৰা লালটি বা স্লাইভা সৃষ্টি হয় নিঃসৰণ হয়। আৰু এই স্লাইভাৰ পৰা কি আমাৰ লালটি এমাইলেজ বা স্লাইভাৰী এমাইলেজ বুলি আমি ক'ব পাৰি। এটা উৎসেচক বা এনজাইম বুলি ক'ব পাৰি। তো এই এনজাইম বিদে বা উৎসেচক বিদে কি কৰে আমাৰ এই কাৰ্বহাইড্ৰেটক ভাঙি যে আমি ইয়াত কাৰ্ব লিখিছো মানে কাৰ্বহাইড্ৰেটক ভাঙি কি বনাব গ্লুকোজ বনাব। তো আমি এই পাৰ্টটো পাই গ'লো আমি। এই পাৰ্টটো কি আমাৰ মুখৰ ভিতৰতে কি হৈ আছে আমাৰ কাৰ্বহাইড্ৰেট আমাৰ কি পাচন কৰি গ্লুকোজ লৈ সৃষ্টি হৈছে। এতিয়া বাকি খালিতো আমাৰ খাদ্য বস্তুটো কাৰ্বহাইড্ৰেট নাথাকে, প্ৰটিন থাকে আমাৰ ফেট থাকে চৰ্বি থাকে, এইবিলাক ক'ত হজম হ'ব। তো এই যিবিলাক আমাৰ অৰ্ধপাচিত খাদ্য মানে কাৰ্বহাইড্ৰেট পাচন হোৱাৰ পিছত বাকীবিলাক কি হ'ব আমাৰ এই এনেকৈ ইয়াৰ মাজেৰে আহিব। আৰু এই নলীডালক আমি কওঁ গ্ৰাছ নলী বা ইচোফেগাছ বুলি কওঁ। তো এই গ্ৰাছ নলীৰ মাজেৰে অৰ্ধপাচিত খাদ্যবিলাক পশ্চাৎ দিশলৈ গতি কৰিব মানে তলৰ অংশলৈ যাব। এই ইচোফেগাছত আমি ইয়াত লিখিছো যে যেতিয়া আমাৰ ইয়াত খাদ্য হ'ব এনেতো গতি কৰিব নোৱাৰে। তো ইয়াৰ কাৰণে এটা আমাৰ কি হয় ইয়াত পেশী থাকে মানে কলাবিলাকৰ সহায়ত যেতিয়ালৈ পেশী সৃষ্টি হৈছে এই পেশীবিলাকে এটা কি গতিৰ সৃষ্টি কৰিব খাদ্য বস্তু। কিন্তু সেই গতিটোৰ নাম ইয়াত আমি লিখিছো যে খাদ্য পেৰিষ্টেলটিক গতিৰ দ্বাৰা পশ্চাৎ দিশলৈ যায়। তো যেতিয়া অৰ্ধপাচিত খাদ্য মুখ গহ্বৰৰ পৰা ইয়াত আহে তেতিয়া কি আমাৰ একটা খাদ্যৰ ওপৰত গতিৰ সৃষ্টি হয়। গতিটোৰ নাম কি
পেৰিষ্টেলটিক গতি। এই গতিৰ দ্বাৰা অৰ্ধবাসিত খাদ্যখিনি গ্ৰাছনলীৰ মাজেৰে আমাৰ ক'ত আহে, পশ্চাৎ দিশলৈ, তাৰ মানে পাকস্থলীত সোমায়। তো দিব পাৰে যে খাদ্যসমূহ গ্ৰাছনলীৰ পৰা কি গতিৰে পশ্চাৎ দিশলৈ যায়, তেতিয়া আমি কি লিখিম, পেৰিষ্টেলটিক গতি। যেতিয়া পাকস্থলীত আহি খাদ্য পৰিল, তো পাকস্থলীত কি কি হ'ব এতিয়া ঘটনা, অৰ্ধবাসিত খাদ্য যিবিলাক মানে কাৰ্বহাইড্ৰেটৰ বাহিৰে বাকী প্ৰটিন ফেট থকা খাদ্যখিনি আহি কি আমাৰ পাকস্থলীত পৰে। এই পাকস্থলীত অহাৰ লগে লগে কি হ'ব, পাকস্থলীত কি থাকে, আমাৰ পাক গ্ৰন্থি থাকে। ইয়াক আমি কি কওঁ, পাক গ্ৰন্থি। তো এই পাক গ্ৰন্থিৰ পৰা কিছু ৰস ওলায়, যাক আমি কি কওঁ, পাচক ৰস। এই পাচক ৰসত প্ৰধানত কি থাকে, আমাৰ তিনি ধৰণৰ পদাৰ্থ থাকে। এটাক আমি কি কওঁ HCl, যাক আমি কওঁ হাইড্ৰক্লৰিক এচিড। 2 নম্বৰটো কি থাকে আমাৰ পেপচিন। 3 নম্বৰটো কি থাকে শ্লেষ্মা। মানে পাকস্থলীত যে পাচক ৰস আছে, মানে পাক গ্ৰন্থিৰ পৰা আমাৰ কি পাচক ৰস সৃষ্টি হৈছে। এই পাচক ৰসত কি থাকে, আমাৰ এই তিনটা বস্তু থাকে, HCl, পেপচিন আৰু শ্লেষ্মা। HCl ৰ কাম কি, HCl ৰ কাম হ'ল কি, আমাৰ খাদ্য আম্লিক কৰা, মানে এচিডিক কৰে। পেপচিনৰ কাম কি, যে প্ৰটিনটো কি বনাব, এমিনো এচিড। তো আমি ইয়াত কি কৈছিলো, প্ৰটিনৰ পৰা কি সৃষ্টি হয়, এমিনো এচিড। এই পেপচিন যিটো আছে, ই কি কৰিব, প্ৰটিনক ভাঙি এমিনো এচিডলৈ পৰিৱৰ্তন কৰিব লাগিছে। আমি লিখিছো P2A এচিড, মানে প্ৰটিনটো এমিনো এচিড। শ্লেষ্মাই কি কৰিব, আকৌ আমাৰ শ্লেষ্মাই কি হয়, পাকস্থলীৰ আন্ত আৱৰণ ৰক্ষা কৰে। এই যে পাকস্থলীৰ যিবিলাক বেৰ আছে, ভিতৰৰ বেৰ, এইবিলাক যাতে নষ্ট নহয় এচিডৰ দ্বাৰা, তাৰ কাৰণে কি শ্লেষ্মা এটা ৰস নিঃসৰণ হয়, আৰু এই ৰসে কি কৰে, আমাৰ পাকস্থলীক বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে। তো আমি পালো যে পাকস্থলীত কি হলে, আমাৰ খাদ্য বস্তুটো আহিল, আহাৰ লগে লগে কি হল, আমাৰ পাক গ্ৰন্থিৰ পৰা পাচক ৰস নিঃসৰণ হয়। পাচক ৰস নিঃসৰণ হলে আমাৰ কি হয়, HCl, পেপচিন, শ্লেষ্মা সৃষ্টি হয়। তো HCl খাদ্য আম্লিক কৰে, কাৰণ পাকস্থলীত খাদ্য হজম হবলৈ খাদ্য বস্তুটো আম্লিক হ'ব লাগিব। আম্লিক নহলে খাদ্যটো আমাৰ ইয়াত প্ৰটিনটো ডাইজেষ্ট বা হজম নহয়। তো পাকস্থলীত আমি কি পালো, যে খাদ্য বস্তু HCl কি কৰে, আমাৰ আম্লিক কৰে। দিব পাৰে যে পাকস্থলীত HCl ৰ কাম কি, তো আমি কি কম, পাকস্থলীত HCl খাদ্য বস্তু আম্লিক কৰি তোলে। এতিয়া চোৱা, এই পাকস্থলীত যেতিয়া আহিল খাদ্য বস্তু, তো আমাৰ কি ইয়াত পাচন হল, প্ৰটিনৰ পৰা কি হৈছে, এমিনো এচিড হল। তো এতিয়া বাকী খাদ্যখিনি কি হ'ব, অৰ্ধবাসিত খাদ্যখিনি কি হ'ব, ইয়াৰ তলফালে আহিব, মানে পাকস্থলীৰ পৰা এবাৰ কি এইফালে আহিব। যদি পাকস্থলীৰ পৰা তললৈ আহে, তো ইয়াত আমাৰ কি হ'ব, যে পশ্চাৎ অংশলৈ যেতিয়া আহিব, ইয়াৰ কাৰণে আমাৰ এটা পেশী আছে, যাক আমি কওঁ ইনস্পিংক্টাৰ পেশী বুলি কওঁ। মানে ই কি হ'ব, সংকোচন ঘটাব, খাদ্যবিলাক তলফালে আহিব। তো আমি ইফালে আকৌ লিখিছো যকৃত, যিটোক আমি কওঁ লিভাৰ। এটা আমাৰ কি আছে, অগ্নাশয়, যিটোক আমি ইংলিছত পেনক্ৰিয়াছ বুলি কওঁ। তাৰ তলত এই এনেকুৱা যে আছে, এইবিলাক এটাৰ নাম হয় কি, ক্ষুদ্ৰান্ত। আৰু এই ডাঙৰটোৰ নাম হয় কি, আমাৰ বৃহদান্ত। ক্ষুদ্ৰান্তৰ আমাৰ কি হয়, ডিষ্টেন্স কিমান হয়, 6 মিটাৰলৈকে হ'ব পাৰে, আৰু বৃহদান্ত কিমান হয়, 1.5 মিটাৰ। এতিয়া চোৱা, যেতিয়া খাদ্য বস্তু ইয়াৰ সহায়ত আমাৰ ক্ষুদ্ৰান্তত আহিব, ক্ষুদ্ৰান্তত আহাৰ লগে লগে কি, আমাৰ ইয়াত যিমান অৰ্ধবাসিত খাদ্য থাকে সম্পূৰ্ণ পাচন ঘটিব। মানে যিমান খাদ্য বাকী নাথাকক কিয়, গোটেইকেইটা খাদ্যৰ পাচন ক'ত ঘটিব, আমাৰ ক্ষুদ্ৰান্ত। তো আমি ইয়াত লিখিছো খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে। যেতিয়া খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে, তেতিয়া এই খাদ্যৰ পৰা যিখিনি শক্তি বা আমাৰ আহৰণ কৰিব লাগে, এইবিলাক কেনেকৈ আমাৰ আহৰণ হ'ব, এইবিলাকৰ ভিতৰত, এই যে আমাৰ ক্ষুদ্ৰান্তৰ ভিতৰত কি, আমাৰ আঙুলি সদৃশ, মানে সূতাৰ নিচিনা কি থাকে, আমাৰ সৰু সৰু প্ৰবৰ্ত থাকে, যাক আমি কি কওঁ, ভিলাই বুলি কওঁ। আৰু এই ভিলাৰ সহায়ত পাচিত খাদ্যখিনি শোষণ কৰে। আমি দেখিছো ইয়াত খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে, ভিলাৰ সহায়ত পাচিত খাদ্য শোষণ হয়। ক্ষুদ্ৰান্তত কি হ'ব, আমাৰ খাদ্য বস্তু পাচন ঘটাৰ পিছত এই খাদ্যখিনি বা পুষ্টিখিনি কি কৰিব, আমাৰ শক্তিখিনি, যে এই ক্ষুদ্ৰান্তৰ ভিতৰত থকা ভিলাৰ সহায়ত এই শক্তিখিনি কি কৰিব, শোষণ কৰি ল'ব। এতিয়া কথা হ'ল, আমাৰ এই লিভাৰ, যকৃত আৰু অগ্নাশয়ৰ কাম। যকৃতৰ পৰা 2 ধৰণৰ আমাৰ ৰস নিঃসৰণ হয়, যাক আমি কওঁ পিত্তৰস আৰু কি কয়, পিত্ত লৱণ। কাৰণ এই ক্ষুদ্ৰান্তত যিবিলাক খাদ্য আমাৰ হজম কৰিব লাগে, এই খাদ্য হজম কৰিবলৈ আমাক কি হয়, খাদ্যটো খাৰকীয় হ'ব লাগে। চোৱা, পাকস্থলীত কি হ'ব লাগে, আম্লিক, কিন্তু ক্ষুদ্ৰান্তত কি হ'ব লাগে, খাৰকীয়। এই খাৰকীয়টো কোনে কৰিব, পাকস্থলীত যেনেকুৱা আমাৰ কি এচিডে খাৰকীয় কৰিছে, HCl এই আম্লিক কৰিছে, তেনেকুৱা ক্ষুদ্ৰান্তত কোনে খাৰকীয় কৰিব, ক্ষুদ্ৰান্তত খাৰকীয় কৰে আমাৰ পিত্তৰস। মানে লিভাৰৰ পৰা, মানে যকৃতৰ পৰা যিটো পিত্ত ৰস হয়, সেই পিত্ত ৰসটো কি আমাৰ ক্ষুদ্ৰান্তত খাদ্য বস্তুটো কি কৰে, খাৰকীয় কৰি তোলে। কাৰণ খাৰকীয় নহলে আমাৰ খাদ্যৰ ইয়াত পাচন নহয়। তাৰপিছত কি, পিত্ত লৱণ। পিত্ত লৱণৰ কাম, চ' আমাৰ প্ৰটিন আৰু কাৰ্বহাইড্ৰেট অলৰেডি কি হৈছে, আমাৰ পাচন হৈছে, বাকী আছে কি, ফেট বা চৰ্বি। এই পিত্ত লৱণে কি কৰে, ডাঙৰ ডাঙৰ ফেটক ভাঙি সৰু সৰু ফেট লৈ
টুকুৰা টুকুৰা কৰে। এইটো হ'ল আমি কি পুত্ৰলৱণৰ কাম। এতিয়া অগ্নাশয়, অগ্নাশয় কি কি কাম? অগ্নাশয় আমাৰ কি হয়, দুই ধৰণৰ ৰস নিঃসৰণ কৰে, যাৰ নাম কি ট্ৰিপচিন আৰু লাইপেজ। ট্ৰিপচিনে কি কৰে, প্ৰটিনক এমিনো এচিড লৈ পৰিৱৰ্তন কৰে। প্ৰটিন আমাৰ ইয়াতো ডাইজেষ্ট হৈছে, কিবা যদি কিছু পৰিমাণে প্ৰটিন থাকি যায় তেতিয়া অগ্নাশয়ে কি কৰে, ইয়াৰ পৰা ট্ৰিপচিন নামৰ আমাৰ কি হয় পদাৰ্থটো নিঃসৰণ কৰে। উৎসেচক বুলি আমি কওঁ ইয়াক। ট্ৰিপচিন লাইপেজ এইবিলাক উৎসেচক এনজাইম। এই ট্ৰিপচিনে কি কৰে, প্ৰটিনক এমিনো এচিড লৈ ৰূপান্তৰ কৰে। তাৰপিছত লাইপেজ, তো যদি কিবা ফেট থাকি যায় লাইপেজে কি কৰে, ফেটক ফেটি এচিড লৈ ৰূপান্তৰ কৰিব। আৰু এই ঘটনাবিলাক কেতিয়া হ'ব, যেতিয়া তাত ক্ষাৰকীয় মাধ্যম হ'ব। আমি ইয়াত লিখিছো খাদ্য ক্ষাৰকীয় হ'ব লাগিব, পিত্তৰসে ক্ষাৰকীয় কৰে। তো কি আমাৰ এই ঘটনাবিলাক হোৱাৰ কাৰণে আমাৰ এই চিষ্টেমটো কি হ'ব লাগিব, ক্ষাৰকীয় হ'ব লাগিব। আৰু ক্ষাৰকীয় কোনে কৰিব, পিত্তৰসে এইখিনি কি কৰিব, আমাৰ ক্ষাৰকীয় কৰি তুলিব। আমাৰ কি পালো, পাকস্থলীত আম্লিক হ'ব লাগে, আম্লিক কৰে আমাৰ কি হাইড্ৰক্লৰিক এচিড। আৰু ইয়াত কি হয়, ক্ষাৰকীয় হ'ব লাগে, ক্ষাৰকীয় কোনে কৰে, পিত্তৰস। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আমাৰ ক্ষুদ্ৰান্ত আমি পালো যে ইয়াত কি হয়, খাদ্য সম্পূৰ্ণ পাচন ঘটিব। পাচন হোৱাৰ পিছত যিবিলাক আমাৰ খাদ্য শক্তি শোষণ কৰিব লাগে, এই শক্তি শোষণ কৰাৰ কাৰণে আমাৰ ক্ষুদ্ৰান্তৰ ভিতৰত আমাৰ কি হয়, সৰু সৰু প্ৰবৰ্ধ থাকে, যিবিলাক আমি কি আঙুলি সদৃশ থাকে, সৰু সৰু, যাক আমি কি ভিলাই বুলি কওঁ। আৰু এই ভিলাইৰ সহায়ত কি আমাৰ খাদ্যটো কি আমাৰ পাচিত খাদ্যৰ শোষণ হয়। যিবিলাক খাদ্য ইয়াত পাচন হ'ব গোটেইকেইটা শোষণ কৰিলো। শোষণ হোৱাৰ পিছত এই খাদ্যখিনি কি আমাৰ বাকী থকা খাদ্যখিনি, মানে যিবিলাক শোষণ হৈছে আমাৰ দৰকাৰ আছে, অদৰকাৰী বস্তুবিলাকে দেখিব। অদৰকাৰী বস্তুবিলাক কি ইয়াৰ সহায়ত পানীৰ লগতে, পানী আৰু অদৰকাৰী খাদ্যবিলাক ইয়াৰ সহায়ত এইফালে এই যে বৃহদান্তত সোমাব। তো বৃহদান্তত এনেকৈ এইফালে আহিব। এই বৃহদান্তটো আমাৰ কি থাকে, ভিলাই থাকে। মানে যেনেকুৱা ক্ষুদ্ৰান্তত ভিলাই আছিল, বৃহদান্ততো ভিলাই আছে। এই ভিলাইয়ে কি কৰিব, এবাৰ অতিৰিক্ত পানী যিবিলাক আমাৰ খাদ্যৰ লগত আছে, যিবিলাক অদৰকাৰী খাদ্য মানে আমাৰ অপাচিত, তো এইবিলাকৰ লগত যিবিলাক অতিৰিক্ত পানী থাকে, এই অতিৰিক্ত পানী কি কৰে, আমাৰ বৃহদান্তত থকা ভিলাই বোলে শোষণ কৰি লয়। তো আমি ইয়াত লিখিছো যে বৃহদান্তত ইয়াত থকা ভিলাই বোৰে অতিৰিক্ত পানী শোষণ কৰে। তো কোশ্চিন আহিব পাৰে বৃহদান্তৰ কাৰ্য কি বা কাম কি, তো আমি কি লিখিম, বৃহদান্তত থকা ভিলাই বোৰে অতিৰিক্ত পানী ভাগ শোষণ কৰি লয়। তো যেতিয়া অতিৰিক্ত পানী শোষণ কৰা হল, তো বাকীখিনি আমাৰ অদৰকাৰী মানে অৰ্ধপাচিত মানে অপাচিত খাদ্যবিলাক মানে পদাৰ্থবিলাক কি হ'ব, তো এইবিলাকতো আমাৰ দেহৰ পৰা ওলাই দিব লাগিব। তো এইবিলাক কি আমাৰ এনেকৈ এই পায়ুৰ সহায়ত এইবিলাক তললৈ আহে আৰু ওলাই যায়। তো এনেকৈ আমাৰ কি প্ৰক্ৰিয়াটো হয়। আৰু এইফালে আমি লিখিছো এপেণ্ডিক্স বুলি এটা লিখিছো। এপেণ্ডিক্স কি, তো এপেণ্ডিক্স আমি বহুতে শুনিছো, এপেণ্ডিক্স হয় আমি অপাৰেশ্যন কৰি আহো। এপেণ্ডিক্সৰ কাম কি, কাৰণ অতীতত মানুহে কি কৈছিল, কেঁচা বস্তু খাইছিল। আৰু কেঁচা বস্তুত কি থাকে, আমাৰ চেলুলজ। আৰু চেলুলজ পাচন কৰাৰ কাৰণে আমাৰ কি দৰকাৰ আছিল, এপেণ্ডিক্স দৰকাৰ আছিল। তো এতিয়াতো আমি কেঁচা বস্তু নাখাওঁ, ইমান শাক চব্জি কেঁচা নাখাওঁ, মাছ মাংস আমি কেঁচা নাখাওঁ, এইবিলাক ভালভাৱে আমি সিদ্ধ কৰি কিনে খাই আছো। তো গতিকে আমাৰ কি চেলুলজটো সিদ্ধ কৰাৰ লগে লগে কি তাত পাচন হৈ আছে। তো আমাৰ দেহৰ ভিতৰত আৰু এক্সট্ৰা ভাৱে আমাক কি পাচন কৰাৰ কাৰণে কোনো বস্তুৰ দৰকাৰ নাই। গতিকে বৰ্তমান আমাৰ দেহত আমাৰ কি হয়, এপেণ্ডিক্সৰ কোনো কাম নাই। তো যদি এপেণ্ডিক্সৰ কাম নাই, ই আমাৰ কি দৰকাৰো নাই, কিন্তু আমাৰ কোনো প্ৰব্লেম নকৰে, দেহত আছে। কিন্তু যদি এটা আমাৰ সক্ৰিয় হৈ যায়, এপেণ্ডিক্সটো যদি সক্ৰিয় হৈ যায়, তেতিয়া আমাৰ প্ৰব্লেম হয়। আৰু তেতিয়া আমাৰ কি পেটৰ বিষ হয়। আৰু যাৰ ফলত আমি কি অপাৰেশ্যন কৰি এই এপেণ্ডিক্সটো ইয়াক আমি ওলাই দিব পাৰিম, ওলাব পাৰিম। মানে ইমান ডাঙৰ অপাৰেশ্যন হয়, একেবাৰে ইজি। তো ইয়াক কি হয়, ডক্টৰৰ ওচৰত গ'লে এপেণ্ডিক্স যদি হয়, ইয়াৰ অপাৰেশ্যন কৰি ওলাই দিব পাৰে। তো এপেণ্ডিক্সৰ কামে হ'ল চেলুলজ ডাইজেষ্ট কৰা, মানে পাচন ঘটোৱা চেলুলজৰ। তো চেলুলজ আমি এতিয়া যে খাওঁ, চেলুলজ থকা যে খাদ্য খাওঁ, আমি এইবিলাক ৰন্ধা বঢ়া কৰি খাই আছো। আৰু এইবিলাক ভাঙি কিনে কি গ্লুকোজ কাৰ্বহাইড্ৰেট লৈ সৃষ্টি হৈ আছে। তো গতিকে আমাৰ চেলুলজ ডাইজেষ্ট কৰাৰ কাৰণে, হজম কৰাৰ কাৰণে বেলেগ অংগৰ প্ৰয়োজন নাই। সেইকাৰণে আমাৰ এপেণ্ডিক্সৰ কাম বৰ্তমান আমাৰ দেহত নাই। কিন্তু যেনেকুৱা তৃণভোজী প্ৰাণী আছে, সেইটো ঘাঁহ খায়, ঘাঁহ বন এইবিলাকে খাই আছে, ধান টান গছবিলাক, গছৰ পাত, এইবিলাক কি থাকে, যথেষ্ট পৰিমাণে চেলুলজ থাকে। সেইকাৰণে তৃণভোজী প্ৰাণীৰ দেহত কি থাকে, আমাৰ আমাৰ এপেণ্ডিক্স থাকে। কিন্তু আমাৰ এপেণ্ডিক্সৰ দৰকাৰ নাই। তো আমি পালো যে মানুহৰ পৰিবেশটি কেনেকুৱা হয়। প্ৰথমে খাদ্য বস্তু আমাৰ মুখত আহিব। মুখত আমাৰ কি হয়, আমাৰ এটা গ্ৰন্থি আছে, যাৰ পৰা কি সৃষ্টি হ'ব, লালটি। লালটিৰ পৰা লালটি এমাইলেজ, ই কি কৰিব, খাদ্য বস্তুৰ কাৰ্বহাইড্ৰেটটো ভাঙি গ্লুকোজ বনাব। বাকী থকা খাদ্য আমাৰ কি পাকস্থলীত আহিব। পাকস্থলীত আহি কি আমাৰ পাকস্থলীত প্ৰটিনটো আমাৰ কি হ'ব, ডাইজেষ্ট হ'ব, মানে পাচন হ'ব। প্ৰটিন ভাঙি কি হ'ব, এমিনো এচিড। বাকী থাকিল কি ফেটি এচিড। ফেটি এচিডটো আহি আমাৰ কি ক্ষুদ্ৰান্তত পৰিব। আৰু ক্ষুদ্ৰান্তত
ফেটি এসিডটো ভাঙি কি হব আমাৰ ফেটটো ভাঙি কি হব ফেটি এসিড বা আমাৰ গ্লিচাৰল সৃষ্টি হ'ব আৰু বাকি যিবিলাক পুষ্টিৰ সৃষ্টি হল মানে খাদ্য পাচিত হোৱাৰ পিছত যিবিলাক খাদ্য সৃষ্টি হৈছে এই খাদ্য কি কৰিব আমাৰ ক্ষুদ্ৰান্তৰ ভিলায়ে শোষণ কৰিল আৰু অতিৰিক্ত যিবিলাক অদৰকাৰী আমাৰ খাদ্য আছে অপাচিত এইবিলাক আমাৰ বৃহদান্তত আহিব আৰু বৃহদান্তৰ হয় পায়ুৰ সহায়ত ওলাই যাব আৰু এই খাদ্যটো পানী বা কি কৰিব আমাৰ বৃহদান্তই শোষণ কৰি ল'ব ভিলাৰ সহায়ত ভিডিওটা ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলত নতুন হলে চেনেলটা সাবস্ক্রাইব